খোৱাৰ পাছতে আকৌ ভোক লাগে নেকি আপোনাৰ? তেন্তে সাৱধান। সময় থাকোঁতেই সচেতন হওক। সকলোৱে ভোক লগাৰ কাৰণ জানিলে আপুনিও আচৰিত হৈ পৰিব। কেনেদৰে নিয়ন্ত্ৰণ কৰিব এই ভোকৰ? ভোক লাগিলে আমি সকলোৱে খাদ্য গ্ৰহণ কৰোঁ, কিন্তু খাদ্য গ্ৰহণ কৰাৰ পাছতো আকৌ কিছুমান লোকৰ সঘনাই ভোক লাগে। সাধাৰণ যেন লাগিলেও সঘনাই ভোক লগাৰ আঁৰত কিন্তু বহুতো কাৰণ লুকাই থাকে, যিয়ে আপোনাৰ স্বাস্থ্যক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে। সঘনাই ভোক লগাৰ কাৰণ আৰু ইয়াক কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক। ফাইবাৰে ভোক নিয়ন্ত্ৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আঁহ সমৃদ্ধ খাদ্য যেনে পাচলি, ফল-মূল, সম্পূৰ্ণ শস্য আৰু মাহজাতীয় শস্যই ভোক নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আঁহ সমৃদ্ধ খাদ্যই ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ ৰাখে আৰু আপোনাক দীঘলীয়া সময়ৰ বাবে পেটটো ভৰ্তি অনুভৱ কৰায়। সেয়েহে যদি আপোনাৰ সঘনাই ভোক লাগে, আপুনিও জানিব যে আহাৰত আঁহৰ অভাৱ হৈছে, প্ৰটিনৰ অভাৱ। শৰীৰত প্ৰটিনৰ অভাৱ হলেও সঘনাই ভোক লাগে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ আপুনি মচুৰ দাইল, বিন, দৈ আৰু চিজৰ দৰে প্ৰটিন সমৃদ্ধ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ডিহাইড্ৰেশ্যন। শৰীৰত পানীৰ অভাৱ বা ডিহাইড্ৰেশ্যনেও ভোক বৃদ্ধি কৰিব পাৰে। যেতিয়া শৰীৰত পানীৰ অভাৱ হয়, আপোনাৰ শৰীৰে তৃষ্ণাক ভোক হিচাপে অনুভৱ কৰিব পাৰে। সেয়েহে পৰ্যাপ্ত পানী খাই আপুনি ডিহাইড্ৰেশ্যন পৰিহাৰ কৰি ভোক নিয়ন্ত্ৰণ কৰিব পাৰে। টোপনিৰ অভাৱ। ভোক নিয়ন্ত্ৰণকাৰী হৰমন যেনে গ্ৰেলিন আৰু লেপটিন টোপনিৰ অভাৱৰ দ্বাৰা প্ৰভাৱিত হয়। লেপটিনে পূৰ্ণতাৰ সংকেত দিয়ে, আনহাতে গ্ৰেলিনে ভোক বৃদ্ধি কৰে। যেতিয়া আপুনি পৰ্যাপ্ত টোপনি নাযায়, আপোনাৰ শৰীৰত গ্ৰেলিনৰ স্তৰ বৃদ্ধি হয় আৰু লেপটিনৰ স্তৰ হ্ৰাস হয়, যাৰ ফলত আপুনি বাৰে বাৰে ভোক অনুভৱ কৰে। পৰ্যাপ্ত টোপনিৰ দ্বাৰা এই হৰমনবোৰৰ ভাৰসাম্য বজাই ৰাখি ভোক নিয়ন্ত্ৰণ কৰিব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট, NETV।